Hello everyone. So আজি আমি ক্লাস 9 ৰ যেটো কিতাপ চেঞ্জ হৈছিল হেতুৰ বিষয়ে অলপ ডিসকাস কৰিম যেটো ক্লাস 9 ৰ জেনাৰেল ম্যাথছ এটো আমাৰ জেনাৰেল ম্যাথছ এটো আহি গৈছে মাৰ্কেটত এটো বাবা তোমালোকে গুৱাহাটী পান বজাৰ আহিছে বাকি ডিস্ট্ৰিক্টত আহিছে না নাই গম নাপাও কিন্তু এতে গুৱাহাটীৰ পৰা আনিছো কালি 2 দিন বা 3 দিলেই হ'ল ওকে এতিয়া এটো আছিল আমাৰ নতুন কিতাপ আহিছে আগৰটো কি আছিল আমাৰ পুৰণা কিতাপ আছিল এতিয়া এইটো ভিডিওত আমি কি কৰিম এই নিউ ভাৰ্সেস অল এইটো আমি কি কৰিম আনবক্সিং কৰিম কি ডিলিট হৈছে কি এড হৈছে কেনেকুৱা ধৰণৰ কোৱেশ্চন দিছে হেখিনি আমি ডিসকাস কৰিম ওকে আৰু আগৰ ভিডিওটোত কি কৈছিলো ক্লাস 10 ৰ যেটো আছিল এটো সলিউশন গাইড টু ওলাই আছে হেটোৰ অলমোস্ট 70% কাম আমাৰ কি হৈছে কমপ্লিট হৈছে বাকি দুটা বা তিনটা চেপ্টাৰ আমাৰ বাকি আছে হেটো কাম কৰিম তাৰ পিছত আমি পেজত দিম প্ৰিন্ট আউট হ'ব অতি সোনকালে হেখিনি পাই যাবা ওকে এতিয়া এটোৰ কাৰণে আমি ইয়াৰ ক্লাস 9 ৰ যেটো এটো আছে মানে এটো আমি কি কৰিম এটোৰ ওপৰত লাগিম এটো আমি কি কৰিম পুৰা সলিউশন গাইডটো ওলাম সো এতিয়া আমাৰ টাইম আহি গল কম্পেয়াৰ কৰা মানে আনবক্সিং কৰিম কি আছে কি নাই এতিয়া ওল্ড ভাৰ্সেস নিউ এতিয়া চাও পুৰণা কিতাপ আমাৰ কনটেক্সটটো সাম ফাৰ্ষ্টত আমাৰ কি আছিল এটো কনটেক্স আৰু এফালে চাও ওকে একচুয়ালি মানে এই অনুবাদক কেইটামান এই চাৰিজন পাঁচজন যে আছে এই যোৱাকালি মই গুৱাহাটীত গৈছিলো এই অনুবাদক কেইটাৰ লগত মানে মই কথা পাতিছো মানে এই প্ৰথম যেটো আছে ডক্টৰ কৈলাশ গোস্বামী এটো মানে নাই এতিয়া বাকি এই কেইজন আছে এই দিব্যজ্যোতি মহন্ত আমাৰ মেমৰ ফ্ৰেন্ড হয় হিয়তৰ বিষয় মানে অলপ চৰ্চা কৰি আহিছো আৰু হিয়তৰ পৰা অলপ মান এক্সপেৰিয়েন্স লৈছো ওকে এটো বহুত এটা ভাল নতুন এটা এক্সপেৰিয়েন্স হৈছে যে আমি এটো কাম কৰি আছো এটো গাইড ওলাইছো কেনেকুৱাকে সো আমাক আগত আগবাঢ়িবলৈ কৈছে আৰু কন্টিনিউ কৰিব গৈছে বহুত এটা ভাল এক্সপেৰিয়েন্স ওকে এতিয়া চাও কন্টেন্টত আমাৰ কি আছে প্ৰথম যেটো চেপ্টাৰ আছিল মানে পুনৰ আলোচনা ইয়াতে আমাৰ কি আছে পুনৰ আলোচনা ঠিকই আছে সংখ্যা প্ৰণালী ইয়াতে কি কৰিছে আমি যদি চাব যাও টপিক কেটা সেম আছে কিন্তু আমি ভিতৰত কিতাপটো মই চাইছো ষ্টাডি কৰিছো মানে কেটা মানে এমসিকিউ কোৱেশ্চন হে এড কৰি দিছে আৰু এক্সাৰসাইজত হওক বা এক্সাম্পলটো হওক মানে হেবোৰ এড কৰিছে বাকি সব ঠিকই আছে তে বহুপদটো ঠিকই আছে স্থানাংক জ্যামিতি মানে কিছুমান সেই উল্টা কৰিছে বাকি ইয়াতে আমাৰ কি আছিল ইউক্লিডৰ জ্যামিতি পৰিচয় এটো আমাৰ কি কৰিছিল লাগা নাই মানে এটো সিলেবাসত নাছিল কিন্তু ইয়াতে নতুন যেটো কিতাপ আছে এই কিতাপটোত কি কৰিছে এটো এড কৰিছে মানে এটো আমি পঢ়িব লাগিব নেক্সট আমাৰ কি হ'ব এটো ত্ৰিভুজ কি আছে ৰেখা আৰু কোণ এটো ৰেখা আৰু কোণ আছে এটো ত্ৰিভুজও আছে এতেও ত্ৰিভুজ আছে মানে অলপ মান কমাই দিছে 7.6 লৈ গৈছে চতুৰ্ভুজত যদি আমি এটো চাও এই কিমান ডাঙৰ চেপ্টাৰ এটা আছিল ইয়াৰ পৰা আমাৰ সিম্পল কৰি দিছে যে সামান্তৰিকৰ ধৰ্ম মধ্যবিন্দুৰ উপপাদ্য সাৰাংশ কৰি দিছে ওকে তাৰ পিছত এই কি আছিল সামান্তৰিক আৰু ত্ৰিভুজৰ কালি এটো আমাৰ সেম আছে বৃত্ত বহুত ডাঙৰ এটা চেপ্টাৰ আছিল কিন্তু এতে এই কম কৰি দিছে অলপমান শৰ্ট কৰি দিছে নেক্সট যদি আমি চাও নেক্সট ইফালে চাও নতুন বুকটো আমি চৰ্চা কৰিম পুৰণাটো অলপ বাদ দিলো তাৰ পিছত হিৰণৰ সূত্ৰ ঠিকই আছে পৃষ্ঠকালি আয়তন এটো আছে এটো থাকিলে কি এটো শর্ট কৰি দিছে বাকি বোৰ নাই যে আগতে আছিল 13.6 বা 7 আছিল হিমানখিনি নাই তো কম কৰিছে তাৰ পিছত পৰিসংখ্যা তত্ত্বৰ লৈখিক উপস্থাপনা এটোৰ বিষয়ে ষ্টাডি কৰিম বাকি কিমান প্ৰবলেম আছিল মধ্যমা আৰু মধ্য হেতু আছিল হেতু নালাগে আমি এটাই শিকিম পৰিসংখ্যা তাৰ পিছত ডিলিট কৰিছে এতে কি আমাৰ সম্ভাৱিতা যেটো আছে চেপ্টাৰ হেতু আমাৰ কি কৰিছে ডিলিট কৰিছে আৰু এটা চেপ্টাৰ ডিলিট কৰিছে এটো অঙ্কন আছিল অঙ্কন সো দুটা চেপ্টাৰ ডিলিট কৰিছে বাট কি কৰিছে এই 5 নম্বৰ চেপ্টাৰ আমাৰ এতে এড কৰিছে এটা एग्जांपल চাও ফাৰ্স্ট চেপ্টাৰটোত মানে কেনেকুৱা ধৰণৰ এমসিকিউ দিছে এটো নতুন এটা বুক এই কিতাপত এতিয়া যেতিয়া আমি সাম অনুশীলনী 1.1 আগত আমাৰ কি আছিল কোৱেশ্চন নম্বৰ 4 লৈকে আছিল কিন্তু কোৱেশ্চন নম্বৰ 5 ত যদি আমি চাও যে এমসিকিউ বেস কোৱেশ্চন বৰে আমাৰ কি কৰিছে এড কৰিছে এটো কোৱেশ্চন নম্বৰ 6 ৰ এমসিকিউ বেস হয় কোৱেশ্চন নম্বৰ 5 ত এমসিকিউ বেস হয় নেক্সট এক্সারসাইজত চাও নেক্সট এক্সারসাইজ আমাৰ কি আছে এটো অনুশীলনী 2 কি হৈ গল ওকে 1.1 কত গেল এটো 1.2 চাও 1.2 ত আমাৰ কোৱেশ্চন নম্বৰ 4 লৈকে আছিল কিন্তু কোৱেশ্চন নম্বৰ 5 এটা এমসিকিউ এড কৰি দিছে মানে যেহেতু নিউ এডুকেশন পলিসি মতে মানে কোৱেশ্চন প্যাটাৰ্নটো চেঞ্জ হৈছে এমসিকিউ আৰু লং কোৱেশ্চন সো এই নতুন কিতাপটোত কি কৰিছে এমসিকিউ প্ৰতিটো চেপ্টাৰত নতুন এমসিকিউ এড কৰি দিছে কি কাৰণে যাতে মানে যেতে এমসিকিউ 50% ডেসক্ৰিপচন 50% যাতে ষ্টুডেন্টৰ হেল্প হয়
আৰু সেইটো কাৰণত এইবাৰ যেটো মেট্ৰিকৰ পৰীক্ষা হৈছিল এই পৰীক্ষাটোৰ ম্যাক্সিমামৰ মানে বেয়া হৈছে মানে 10% কৈ মানে কমি আহিছে সব সাবজেক্টত এই কাৰণে মানে কিয় কমিছে এটো ৰিজন এটোৱে যে আগত কিতাপবোৰত কি নাছিল এমসিকিউ নাছিল আননন কোৱেশ্চনৰ নিচিনা হৈ আছিল এতিয়া যেনেকুৱা 11.2 কেইটামান এই 6 ৰ পৰা বা 5 ৰ পৰা কি আছে এমসিকিউ বেস কোৱেশ্চন এতে দি দিছে কেনেকুৱা ধৰণৰ এমসিকিউ আহিব পাৰে কেনেকুৱা টাইপ কমন থাকিব না নাই এতিয়া আমি যদি 9 ৰ পৰা এবোৰ শিকি যাও এইবোৰ আমাৰ সুবিধা হ'ব সো সেই কাৰণে আমাৰ কি কৈছে এই নতুন কিতাপটো মানে চেঞ্জ হোৱা নাই সিলেবাস সেমে আছে জাস্ট খালি আমাৰ এতে কি কৰিছে এমসিকিউ কেটা আমাৰ এড কৰিছে ওকে আৰু এইটো কিতাপটো কি ওলাম এটোৰ সলিউশন ওলাম এটো অতি সোনকালে পাই যাবা ওকে